আকৌ দেশত আন্দোলন আৰম্ভ হল। এনপিএছৰ পৰা ইউপিএছ, এনপিএছ তাতকৈ ইউপিএছ অলপ বেয়াহে, যিহেতু এনপিএছত 60% টকা ঘূৰাই দিছিল, কিন্তু এতিয়া ইউপিএছত 10 টকাকৈ কাটিব আৰু সেইখিনি কি হ'ব শেষত, ৰিটায়াৰৰ শেষত কোনো নিশ্চয়তা নাই, লামসাম পেমেণ্ট এটা কিবা দিব ইউপিএছত। আৰু ইউপিএছত 25 বছৰ কাম কৰিলেহে তেখেতৰ বেচিক পেৰ আধা পাব, আৰু 10 বছৰ কাম কৰিলে 10,000 টকা পাব, প্লাছ ডিআৰ তথা 15,000 পাব। এতিয়া কথা হল কি, আমাৰ গোটেই ৰাজ্য জুৰি আন্দোলন আৰম্ভ হৈছে পুৰণি পেঞ্চন পৰিৱৰ্তন হ'ব লাগে। আৰু যিমান আন্দোলন চলি আছে, পুৰণি পেঞ্চন হ'ব লাগে, হয়তো শীঘ্ৰেই পুৰণি পেঞ্চন আকৌ ঘূৰি আহিব, পুৰণি পেঞ্চন পৰিৱৰ্তন হ'ব। এতিয়া কথা কি, যিবিলাক ৰাজ্যত কংগ্ৰেছ চৰকাৰ জিকিছে তাতে কি দিছে, অপিএছ পুৰণা পেঞ্চন। ৰাজ্য চৰকাৰে যদি দিব পাৰে, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে কিয় দিব নোৱাৰে, অপিএছ কিয় দিব নোৱাৰে? আৰু 4খন ৰাজ্যত এই অলপতে নিৰ্বাচন আছে, তাত যদি কংগ্ৰেছে জিকে, তেওঁলোকে কৈছে আমি প্ৰথম কেবিনেট মিটিঙতে আমি অপিএছ দিম, তেওঁলোকে অপিএছ দিম বুলি কৈছে। গতিকে আমাৰ যিখন চৰকাৰ চলি আছে, এই চৰকাৰখনক মই অনুৰোধ জনাওঁ যে আমাৰ শিক্ষক কৰ্মচাৰী যিমান আছে সকলোকে আকৌ পুনৰ পুৰণি পেঞ্চনটো ঘূৰাই দিয়ক, পুৰণি পেঞ্চন বাহাল কৰক। এতিয়া 1993 আৰু 96 মই কথা কম। 1993 আৰু 96 চনত শিক্ষক নিযুক্তি হৈছিল 7,606টা, আৰু 2-1 মাহ পিছতে তেওঁলোকৰ দৰমহা বন্ধ কৰি দিয়া হৈছিল, আৰু 2006 চনত তেওঁলোকক ৰেগুলেশ্যন কৰা হ'ল। যেতিয়া ৰেগুলেশ্যন কৰিল, তেতিয়া কি কৰিলে, তেওঁলোকক এনপিএছ নতুন পেঞ্চনত তেওঁলোকক পেলাই দিলে, আৰু এতিয়া 1200, 1400, 1000, 1800 টকা পেঞ্চন পায়। আৰু এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। মই নিজে 1800 টকা পাওঁ, মোক এই বৃদ্ধকালত মোক 4,000 টকাৰ ঔষধ লাগে। এতিয়া মই কি কৰিম, ঘৰখন চলাম নে মই ঔষধ কিনিম? তেতিয়াহ'লে জীয়াই আমি মৰিমেই, মৰাৰ বাহিৰেতো আৰু একো গতি নাই। আমাৰ চৰকাৰখন অলপ বুজিব লাগে যে 1,1200 টকা দি এখন পৰিয়াল চলিব নেকি? কোনোদিনও নচলে। গতিকে তেতিয়া যেতিয়া আমাৰ 1993 আৰু 96 চনত তেতিয়াতো এনপিএছ নাছিল, তেতিয়া আমাক ৰিটায়াৰ পোষ্টৰ এগেইনষ্টে নিযুক্তি দিয়া হৈছিল। ৰিটায়াৰ পোষ্টৰ এগেইনষ্টে কোন শিক্ষকৰ এগেইনষ্টে কাক দিয়া হ'ল, সেইটো আমাৰ এপইণ্টমেণ্ট লেটাৰত এতিয়া ফটফটীয়াকৈ লিখা আছে। আৰু তাৰ আধাৰতে যদি সেইটো 96 বা 93 এপইণ্টমেণ্ট নাপাওঁ, তেতিয়াহ'লে 2006 চনত এইটো ৰেগুলেশ্যন নকৰে। সেই হিচাপে এই মানুহখিনিক এনপিএছ দিব নালাগিছিল, এই মানুহখিনিক অপিএছে দিব লাগিছিল। এয়া চৰকাৰৰ কথা, আমি কি ক'ম? গতিকে চৰকাৰক আমাকতো আন্দোলন বা অনুৰোধ কৰাৰ বাহিৰে আৰু একো নাই। গতিকে কেন্দ্ৰ চৰকাৰক আৰু আমাৰ ৰাজ্য চৰকাৰক অনুৰোধ জনাওঁ, কাকৰ মিনতি আমাক পুনৰ পুৰণি পেঞ্চন ঘূৰাই দিয়ক, বাহাল কৰক। এইখিনিয়ে মোৰ আপোনালোকৰ ওচৰত আপত্তি। ধন্যবাদ।